আজি আপোনালোকলৈ লৈ আহিছোঁ কঁঠালৰ আচাৰ লগত অলপ জলকীয়া বেছিকৈ মিশ্ৰণ কৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব কেনেধৰণে বনালোঁ। কঁঠালৰ আচাৰখিনি বনাই এনেকৈ সৰু পিচ এটা লৈ খাই চালোঁ। কেনেকুৱা লাগিছে জানেনে? মাংস যে ফ্ৰাই কৰি খাওঁ আমি চেম টু চেম। বন্ধু বান্ধৱীসকল, যিসকলে কঁঠালৰ মুচি ৰেচিপিটো চাইছিলে সেইদিনাখন মই কৈছিলোঁ যে 50% কঁঠাল আচাৰ বনাম আৰু 50% মই এটা সুন্দৰ ৰেচিপি টেকেলিত বনাই আপোনালোকলৈ আগবঢ়ালোঁ। সেয়েহে কঁঠালৰ আচাৰখিনি কেনেধৰণে বনালোঁ আজি ভিডিঅ'টোৰ যোগেদি চাবলৈ পাব আপোনালোকে। প্ৰথম পৰা শেষলৈকে চাব। যদি কোনোবাই নতুনকৈ চাইছে ভিডিঅ'সমূহ চাওক, চাই যদি ভাল পায় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিব দেই। এতিয়া চাওক, সোৱাদ অনুসৰি হালধি আৰু নিমখ দিলোঁ। নিমখটো দিলে আচাৰখিনি বহু দিনলৈ বেয়া নহয় যদি নিমখ আৰু হালধি মিশ্ৰণ কৰি অকণমান শুকুৱাই লয়। হালধিটো দিলে মাখি নাহে, সেয়েহে দুইটাই আমাৰ গুৰুত্বপূৰ্ণ বস্তু। হালধি নিমখ দুইটাই ধুনীয়াকৈ সানি ল'ম। এতিয়া মিশ্ৰণটো কৰি ল'ম আৰু তাৰপাছতে ৰ'দত দিম। কেইদিনৰ পাছত শুকাব সেইটো আপোনালোকক কৈ আছোঁ। বৰ্তমান মই এতিয়া হালধি নিমখ জোখমতে দি ধুনুকৈ মেৰিনেট কৰি আছোঁ। আনফালে আকৌ মছলা অলপ গোটাই লৈছোঁ। বেছিভাগ মছলা মোৰ ৰেডিয়ে আছে। এতিয়া বগা সৰিয়হ লগতে মেথি আৰু চফ গোটা মছলাসমূহ অকণমান গৰম কৰি মই পিচি ল'ম। বাকী চব সকলো মছলা যোগাৰ আছে আমাৰ ইয়াত, দেখিছে নাই? ইয়াত আছে ধনিয়া গুড়া, জিৰা গুড়া, লগতে ৰেড চিলি, হালধি, নিমখ সকলোখিনি যোগাৰ আছে। বাকীখিনিও এতিয়া মই অকণমান গৰম কৰি পিচি ল'ম। বেছিভাগ মোৰ আচাৰ বনাই থকা হয়, সেইবাবে সকলো মছলা যোগাৰ থাকেই। এতিয়া মই আপোনালোকক দেখুৱাইছোঁ 2 দিন ৰ'দত দিয়াৰ পাছত কঁঠালখিনি এনেধৰণে শুকাই পৰিলে। যিহেতু বইল কৰিহে কাটিছিলোঁ পিচ পিচকৈ, সেইটো আপোনালোকে দেখিছিলেই। প্ৰথমতে বইল কৰি তাৰপৰা পিচ পিচকৈ কাটি। আকৌ এবাৰ কৈছোঁ, প্ৰথমৰ পৰা শেষলৈকে চাব। লগতে যদি কোনোবাই নতুনকৈ চাইছে চেনেলটি ছাবস্ক্ৰাইব এটা কৰি কাষতে থকা বেল আইকনটো টিপি থ'ব দেই। এইকেইদিন যিহে ৰ'দ দিছে, 2 দিন ৰ'দ দিয়াৰ লগে লগে চাওক এইটো চাইজত ধুনীয়াকৈ শুকাই গ'ল। মই আকৌ যিকোনো আচাৰ বনালে এইফালে মন কৰক, জলকীয়া, আদা, নহৰু এইকেইটা মোৰ কমন হয়, এইকেইটা থাকিবই। আদা, নহৰু, জলকীয়া দিয়াৰ লগে লগে মাংসৰ যিটো সোৱাদ বা গোন্ধ তেনেকুৱা নিচিনা হয়, খাই বৰ ভাল লাগে। সেয়েহে মই জোখমতে আদা আৰু জলকীয়া অলপ দি দিছোঁ। সকলোখিনি মই ইয়াতে যোগ কৰি দিছোঁ। কৰি এতিয়া কি কৰিছোঁ চাওঁ। তেলখিনি সম্পূৰ্ণ গৰম হোৱাৰ পাছত গেছৰ পৰা নমাই লৈছোঁ। তাৰপৰা লগে লগে গোটেইখিনি ঢালি দিছোঁ। আপোনালোকক দেখুৱাই দিছোঁ। আদা, নহৰু, জলকীয়া দিলে সোৱাদটো বহুত ধুনীয়া হয়। সেইটো আপোনালোকে যদিহে কিবা আচাৰ বনায় আৰু তেতিয়া দি চাব, বহুত ধুনীয়া হয়। যিয়ে নহওক, এতিয়া তেলখিনি খুব সুন্দৰকৈ মিশ্ৰণ কৰি দিছোঁ। আৰু অলপ তেল লাগিব, সেইখিনি মই এতিয়া ব্যৱহাৰ নকৰোঁ। কেতিয়া দিম জানেনে? যেতিয়া মই আচাৰখিনি বৈয়ামত ভৰাই ৰাখিম, ৰ'দত দিম, সেই বৈয়ামৰ ওপৰতে অলপ তেল দি দিম। এতিয়া ধনিয়া গুড়া লগতে আপোনাৰ জিৰা গুড়া আৰু যিখিনি মছলা মই গোটা মছলাখিনি দেখুৱাইছিলোঁ যে চফ, মেথি, বগা সৰিয়হ, সেইখিনিও অকণমান গৰম কৰি লৈ মই পিচি ল'লোঁ। ইয়াতে ৰেড চিলি, হালধি, নিমখ এইখিনি আপোনাৰ সোৱাদ অনুসৰি দিয়া হৈছে। বাকী মছলা আপোনালোকক দেখুৱালোৱে। সকলোখিনি এতিয়া ইয়াতে যোগ কৰি দিলোঁ। নিমখ আৰু অকণমান দিছোঁ। যিহেতু মেৰিনেট কৰোঁতে নিমখ অলপ কমাই দিয়া হৈছিলে, সেয়েহে আৰু অকণমান যোগ কৰি দিছোঁ। আৰু আচাৰত বিশেষকৈ নিমখ অকণমান বেছি হ'লে ভালহে, তেতিয়া আচাৰখিনিও বেয়া নহয় আৰু ধৰক অলপ সুন্দৰকৈ গলিও যায়। এতিয়া খুব সুন্দৰকৈ মিশ্ৰণ কৰি আছোঁ। সঁচাকৈ কৈছোঁ, আচাৰখিনি বনাই অকণমান খাই চালোঁ। আপোনালোকক প্ৰথমতে এটা ভিডিঅ' ক্লিপ দেখালোৱেই। ইমানেই সোৱাদ হৈছে, কোনো ক'বলৈ ভাষা নাই। এতিয়া শেষত আৰু এটা বস্তু মিশ্ৰণ কৰিব লাগিব। সেইটো কি বাৰু জানেনে আপোনালোকে? যিহেতু বহু দিনলৈ সংৰক্ষণ কৰিম আচাৰকণ, সেয়েহে আপোনালোকক দেখুৱাইছোঁ শেষৰ বস্তুটো কি। এইফালে মন কৰক, সৰু এটা কাপৰ জোখেৰে মই ইয়াতে এতিয়া যোগ কৰিম ভিনেগাৰ দিবই লাগিব। যিহেতু কঁঠালৰ আচাৰ হয়, যিকোনো আচাৰতে ভিনেগাৰটো প্ৰয়োজন হয় আৰু
যে নহওক সৰু এটা কাপেৰে এতিয়া মই জোখ কৰি দিম। তাৰপিছতে সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পাছত এটা চিচাৰৰ বৈয়ামত ভৰাই থ'ম। মাজে মাজে ৰ'দত দিম। কেনেকুৱা লাগিলে ভিডিঅ'টো জনাবলৈ নাপাহৰিব। যদি কোনোবাই নতুনকৈ চাইছে আকৌ এবাৰ কৈছোঁ লাইক কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, বাই।